আসসালামু আলাইকুম নমস্কাৰ চাওকচোন এই আজাহাৰী বলা বনৰীয়া কুকুৰটো ইয়াতে কি লিখিছে দেখিলে ৰাইজ এই আজাহাৰী বলা নৰপিকাছটো ইয়াতে লিখিছে নাম্বাৰ 1 লা ইলাহা ইল্লাল্লাহু শ্ৰীৰাম ৰাসূলুল্লাহ নাম্বাৰ 2 লা ইলাহা ইল্লাল্লাহু শ্ৰীকৃষ্ণ ৰাসূলুল্লাহ সৰ্বশেষত লিখিছে লা ইলাহা ইল্লাল্লাহু মুহাম্মাদুৰ ৰাসূলুল্লাহ কিন্তু পবিত্ৰ কোৰাণ হাদিস মতে লা ইলাহা ইল্লাল্লাহু মুহাম্মাদুৰ ৰাসূলুল্লাহ ইটোৱে পোৱা যায় কিন্তু এই আজাহাৰী বলা বনৰীয়া কুকুৰটো লা ইলাহা ইল্লাল্লাহু শ্ৰীকৃষ্ণ ৰাসূলুল্লাহ লা ইলাহা ইল্লাল্লাহু শ্ৰীৰাম ৰাসূলুল্লাহ কত পালে সৃষ্টিকৰ্তা মহান আল্লাহ পাক এই পৃথিৱীৰ ভিতৰত যেতিয়া ৰজাসকলে স্বৈৰাচাৰী শাসন ব্যৱস্থা আৰম্ভ কৰিছিল আৰু এই পৃথিৱীৰ বুকত যেতিয়া অন্যায় অত্যাচাৰ আৰু অবিচাৰ চলিছিল যতে ততে জিনা কামত মানুহে লিপ্ত হৈছিল তেতিয়া আমাৰ মহান আল্লাহ পাকে মুহাম্মদ নবী সাল্লাল্লাহু আলাইহি সাল্লামক এই পৃথিৱীৰ মানৱ জাতিৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ মানুহৰূপে ৰাসূল তথা দূত হিচাপে পৃথিৱীৰ বুকত প্ৰেৰণ কৰিছিল নবী মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম অন্যায়ৰ বিৰুদ্ধে ন্যায় প্ৰতিষ্ঠা কৰাৰ কাৰণে এই পৃথিৱীত আহিছিল কিন্তু আমাৰ নবী মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম তেখেত এজন মানুহ আছিল তেখেত ভগৱান বা আল্লাহ না আছিল কিন্তু এই আজহাৰী বলা নৰপিকাছটো কেনেকৈ ভগৱানৰ লগত তুলনা কৰিলে মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সনাতনী ধৰ্মমতে শ্ৰীৰাম এজন ভগৱান সনাতনী ধৰ্মমতে শ্ৰীকৃষ্ণ এজন ভগৱান ধৰ্ম অৱতাৰ হৈ এই পৃথিৱীত ভগৱান হৈ আহিছিল কিন্তু ভগৱানক কিহৰ কাৰণে এজন সৰ্বশ্ৰেষ্ঠ মানুহৰ লগত তুলনা কৰিলে একচুয়ালি আজহাৰী বলা নৰপিকাছটো হিন্দু ধৰ্মৰ ভগৱানকও অপমান কৰিছে আৰু আমাৰ মুছলমান ধৰ্মৰ নবী মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামকেও অপমান কৰিছে হিন্দু দাদাসকলক মই আহ্বান জনাও এই নৰপিকাছটোৰ নামত আপোনালোকে কেছ ৰুজু কৰক কিন্তু দুখ আৰু পৰিতাপৰ বিষয় এই আজহাৰী বলা মানুহটো নিশ্চয় কিবা এটা সমাজত থাকে ইটো সমাজৰ মানুহৰ নিশ্চয় জ্ঞানী গুণী বুদ্ধিজীৱী আৰু শিক্ষিত ধৰ্মীয় জ্ঞান থকা মানুহ আছে কিন্তু এই আজহাৰী বলা নৰপিকাছটোক এক গুৰিয়া কৰা নাই কিয় এই আজহাৰী বলা বনৰীয়া কুকুৰটোক এতিয়াও লৈকে বহিষ্কাৰ কৰা নাই কিয় আমি আমাৰ অসমৰ ইলম উলামা তথা কাৰি মৌলানা মুফতি সকলক আহ্বান জনাও এই নৰপিকাছটোৰ যদি মৃত্যু হয় তেনেহলে কোনেও যাতে তেখেতৰ জানাজাত অংশগ্ৰহণ নকৰে বা শৰীক নহয় এখেতক গলত ৰছী দি টানি লৈ পাহাৰত পেলাই দিব লাগে এখেত নাস্তিক হৈ গৈছে এখেত কাফেৰ হৈ গৈছে গতিকে এই কাফেৰ মানুহৰ জানাজাত যাতে কোনো অংশগ্ৰহণ নকৰে হদিয়াৰ পৰা দুপৰীলৈকে বহুত মানুহে প্ৰতিবাদ কৰি আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু অসম আৰক্ষীসকলক আহ্বান জনাইছিল এই আজহাৰী বলা নৰপিকাছটোক গ্ৰেপ্তাৰ কৰি অতি সোনকালে জেলত প্ৰেৰণ কৰিবলৈ কিন্তু আজিলৈকে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু আৰক্ষীসকলে গ্ৰেপ্তাৰ কৰা নাই এই আজহাৰী বলা বনৰীয়া কুকুৰটোক বন বিকাসকলক আমি আহ্বান জনাও অতি সোনকালে গ্ৰেপ্তাৰ কৰি গুৱাহাটী চিৰিয়াখানাত বন্দী কৰি ৰাখক আৰু আমাক অসমত সুস্থ সবলভাৱে জীয়াই থাকিবলৈ দিয়ক থ্যাংক ইউ